নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই নৱ গগৈ আৰু আপোনালোকে চাই আছে DY 365 ডিজিটেল। গোমাংস নিষিদ্ধ কৰাৰ পাছতে এবাৰ গৰুক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আপোনাৰ যদি গৰু আছে তেনেহ'লে আপোনাৰ বাবে জৰুৰী খবৰ, কিয়নো এতিয়াৰে পৰা গৰুক দিয়া হ'ব বিশেষ টিকা আৰু এই টিকাকৰণৰ পাছতেই এতিয়াৰে পৰা আপোনাৰ গৰুজনীয়ে কেৱল মাত্ৰ গাই গৰুহে বা মাইকী পোৱালিহে জন্ম দিব। গোপালকসকলৰ বাবে এতিয়া চৰকাৰে বিশেষ আঁচনি আনিব আৰু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। গোমাংস নিষিদ্ধৰ মাজতে গোপালকলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এতিয়াৰে পৰা আপোনাৰ গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব। আপোনাৰ গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব। গোপালকসকলক যোগান ধৰা হ'ব বিশেষ গো প্ৰজনন টীকা। আৰু এই টীকা দিয়াৰ পিছতেই জন্ম হ'ব কেৱল গাই গৰু। আপোনাৰ গৰুজনীয়ে কেৱল গাই গৰু বা মাইকী পোৱালি জন্ম দিব। এই টীকাকৰণৰ পিছতেই গোমিত্ৰসকলে চলাই আছে এই আঁচনি। এক বিশেষ আঁচনিৰ জৰিয়তে এনেদৰে এতিয়া টীকাকৰণ কৰা হ'ব গৰুক। গোমাংস নিষিদ্ধৰ মাজতে এনেদৰে গোপালকলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা আপোনাৰ গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব। আপুনি যদি গোপালক, আপোনাৰ ঘৰত যদি গৰু আছে তেনেহ'লে আপুনি এই বিশেষ আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু তাৰ পাছত আপোনাৰ গাই গৰুজনীয়ে কেৱল মাইকী পোৱালি জন্ম দিব আৰু তাৰ পাছতেই এই গাই গৰুজনীৰ পৰা আপুনি গাখীৰ উৎপাদন কৰিব পাৰিব। আৰু তাৰ বাবে এই বিশেষ আঁচনি অনাৰ কথা উল্লেখ কৰিছে এতিয়া চৰকাৰে। গোমিত্ৰসকলে চলাই আছে এই বিশেষ আঁচনি আৰু গোপালকসকলক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোমাংস নিষিদ্ধ কৰা হ'ল আৰু তাৰ পাছতেই সৰব প্ৰতিক্ৰিয়া ৰাজ্যজুৰি, আৰু এই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই এইবাৰ গোপালকসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোপালকসকলক যোগান ধৰা হ'ব বিশেষ গো প্ৰজনন টীকা। আৰু এই টীকাকৰণ কৰাৰ পাছতেই জন্ম দিব গাই গৰুজনীয়ে কেৱল মাইকী পোৱালি জন্ম দিব। আৰু সেই মাইকী পোৱালি তাৰ পাছত এই বিশেষ টীকাকৰণৰ জৰিয়তে এই যি প্ৰজনন টীকা, তাৰ জৰিয়তে মাইকী পোৱালি জন্ম দিয়া হ'ব আৰু গাখীৰ উৎপাদন কৰাত যাতে লাভৱান হয়, সফল হয়, তাৰ বাবে এই ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰিছে এতিয়া চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ গোপালকসকলক উদ্দেশ্যে কি কৈছিল বা গাই গৰুক লৈ কি বিশেষ প্ৰজনন টীকা অনা হৈছে, এই সন্দৰ্ভত কি কৈছিল মন্তব্য আছে, আমি মন্তব্য কৰিছোঁ। ব্যৱস্থা হাতত লৈছো। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি ছেক্স চৰ্টেড চিমেন বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম, ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ছেক্স চৰ্টেড চিমেন লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। আমি কিমান গৰুক এতিয়ালৈকে দিব পাৰিছো তোলা ছেক্স চৰ্টেড চিমেন? 6-7 লাখ গৰুক আমি এতিয়ালৈকে ছেক্স চৰ্টেড চিমেন দিছো। বহুতে কয় যে মতা গৰু হ'ল বা ষাঁড় গৰু হ'ল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্ততি গাই গৰুহে হ'ব, আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে ছেক্স চৰ্টেড চিমেন গাই গৰুত যদি ইনজেক্ট কৰাই লয়, তেতিয়ালে এইটো চিন্তা কৰিব নালাগে ছাৰ গাই গৰু হালোৱা গৰু হৈ গ'ল, ইয়াততো হালোৱা গৰু কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব। আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। গোমাংস নিষিদ্ধৰ মাজতেই
গোপালকসকললৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা আপোনাৰ যদি গৰু আছে তেনেহ'লে গাই গৰুজনীয়ে কেৱল মাইকী পোৱালিহে জন্ম দিব। বিশেষ প্ৰজনন টীকা অনা হ'ব আৰু বিশেষ গো প্ৰজনন টীকাৰ জৰিয়তে বা গোপালকসকলক যোগান ধৰা হ'ব এই বিশেষ গো প্ৰজনন টীকা। আৰু এই টীকা দিয়াৰ পিছতেই জন্ম হ'ব কেৱল গাই গৰু বা মাইকী পোৱালি। আপোনাৰ গাইজনীয়ে জন্ম দিব কেৱল মাইকী পোৱালি বুলি উল্লেখ কৰিছে এতিয়া। আৰু গোমিত্ৰসকলে চলাই আছে এই বিশেষ আঁচনি আৰু এই আঁচনিৰ জৰিয়তে সকলো লাভান্বিত হ'ব আৰু তাৰ পাছত গাখীৰ উৎপাদন কৰাত সফল হ'বৰ বাবে ব্যৱসায়ীসকল সুবিধা হ'বৰ বাবে এই বিশেষ প্ৰজনন টীকা অনা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ আমি মন্তব্যটো আগবঢ়াইছোঁ। ব্যৱস্থা হাতত লৈছো। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি ছেক্স চৰ্টেড চিমেন বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ছেক্স চৰ্টেড চিমেন লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। আমি কিমান গৰু কেতিয়ালৈকে দিব পাৰিছো তোলা ছেক্স চৰ্টেড চিমেন? 6-7 লাখ গৰুক আমি এতিয়ালৈকে ছেক্স চৰ্টেড চিমেণ্ট দিছো। বহুতে কয় যে মতা গৰু হ'ল বা ষাঁড় গৰু হ'ল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে ছেক্স চৰ্টেড চিমেণ্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয় তেতিয়ালে এইটোও চিন্তা কৰিব নালাগে ছাৰ গাই গৰু হালোৱা গৰু হৈ গ'ল, ইয়াততো হালোৱা গৰু কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব। আমি বহুত ব্যৱস্থা হাতত লৈছো।